বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। ভাৰতবৰ্ষৰ সংবিধানখনেই হৈছে লিখিত সংবিধানবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংবিধান। প্ৰকৃততে ভাৰতীয় সংবিধানখন হৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানৰ মিশ্ৰণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰাও ভাৰতীয় সংবিধানে বহুকেইটা ভাল কনচেপ্ট বৰো কৰিছে। তাৰ ভিতৰতে ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ বাই বিল অফ ৰাইটৰ পৰা লোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ। কনচেপ্ট অফ প্ৰিএম্বল অৰ্থাৎ ভাৰতীয় সংবিধানৰ যে এটা প্ৰস্তাৱনা থাকিব সেইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে। প্ৰিএম্বলটোক প্ৰথম অৱস্থাত অবজেক্টিভ ৰিজলিউশ্যন নামেৰে জনা গৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰিএম্বলটো ড্ৰাফ্ট কৰিছিলে আৰু কে এম মুন্সিয়ে প্ৰিএম্বলক দি পলিটিকেল হৰস্কোপ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কৈছিল। প্ৰেচিডেঞ্চিয়েল কনচেপ্ট অফিচ অফ প্ৰেচিডেণ্ট অৰ্থাৎ ভাৰতবৰ্ষত যে এজন ৰাষ্ট্ৰপতি থাকিব এই কথাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছিলে। জুডিচিয়েল ৰিভিউ ছিষ্টেম কিবা এটা লক আনকনষ্টিটিউশ্যনেল বা ইনএপ্লিকেবল ঘোষণা কৰিবৰ কাৰণে হাইকোৰ্ট বা ছুপ্ৰিম কোৰ্টে এই জুডিচিয়েল ৰিভিউ ছিষ্টেমটো ব্যৱহাৰ কৰে। কনচেপ্ট অফ ইম্পিচমেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিৰ ওপৰত মহা অভিযোগ লগোৱা ব্যৱস্থাপনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰাই বৰো কৰা হৈছে।